আজি গধূলিৰ চাহকাপৰ কাৰণে চিৰাৰ ৰোল বনাইছিলোঁ আৰু সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। আৰু গধূলিৰ চাহকাপৰ কাৰণে নিমখীয়া কিবা এটা হ'লে ভাল লাগে নহয়নে? সেইকাৰণে আজি চিৰাৰ ৰোল বনালোঁ। আৰু চিৰাৰ ৰোল বনাবলৈ মই ইয়াতে 1.5 কাপমান চিৰা লৈছিলোঁ। চিৰাখিনি তিয়াই থৈছিলোঁ, কিন্তু মই তিয়াই থ'ব নালাগিছিল যিহেতুকে পাতল চিৰা আছিল। আৰু ইয়াত 2টা আলু বইল কৰি লৈছিলোঁ। অকণমান ধনিয়াৰ পাত, কেঁচা জলকীয়া আৰু পিঁয়াজ, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু জলকীয়াৰ গুড়ি আৰু 1/2 কাপ চুজি লৈছোঁ। অকণমান চুজি দিলে খুব ধুনীয়া মচমচীয়া হয়, ৰোলকেইটা খাবলৈও সোৱাদ লগা হয়। আৰু সেইকাৰণে এতিয়া এইখিনি মই খুব ধুনীয়াকৈ সানি ল'ম গোটেইখিনি বস্তুৱে। আৰু ইয়াত মছলাখিনি দি আছোঁ। আৰু এয়া মিহলোৱা হৈ গৈছে। এতিয়া মই এনেদৰে চেপ দি ল'ম। আৰু যাক যেনেকুৱা চেপ লাগে তেনেকৈ দিব পাৰে। মই এনেকুৱা দীঘল আকৃতিত দি দিছোঁ চেপকেইটা। আৰু এখন প্লেটত অকণমান চুজি লৈছিলোঁ আৰু এনেদৰে চুজিত ইলুটি সিলুটিকৈ দিছোঁ, তেতিয়া ওপৰখিনি আৰু বেছি মচমচীয়া হ'ব সেইকাৰণে। আৰু চিৰাখিনি পাতল চিৰা আছিল, সেইকাৰণে ভিতৰত পানী সোমাই গ'ল। সেইকাৰণে অকণমান পনীয়া টাইপৰ হৈছে। আৰু এনেদৰে মই গোটেইকেইটা চেপ দি লৈছোঁ। আৰু এইফালে গেছত কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ। আৰু এতিয়া ইয়াত এটা এটাকৈ চিৰাৰ ৰোলকেইটা দি দিছোঁ। আৰু প্ৰথম অৱস্থাত খুব সাৱধানেৰে লুটিয়াই দিব লাগে যাতে ভাঙি নাযায়। আৰু এয়া মোৰ ৰোলকেইটা হৈ গৈছে ইতিমধ্যে। আৰু দেখিছেই নহয় কিমান ধুনীয়া মচমচীয়া হৈছে। আৰু ইমানকেইটা মই ৰোল বনালোঁ। ইয়াত অকণমান সজাবৰ কাৰণে চচ দি দিছোঁ। আৰু এতিয়া মই গধূলি চাহকাপৰ কাৰণে এয়া ৰেডি কৰি ল'লোঁ।